আজিকালি যে ভিডিঅ' বনাবলৈ একেবাৰে সময় নোপোৱা হ'লোঁ, নিজকো যত্ন ল'বলৈ সময় নোপোৱা হ'লোঁ আৰু ভিডিঅ' বনাবলৈ। আৰু এয়া হৈছে আমাৰ ডাঙৰ বেটা, মানে মনে শুই আছে। এয়া চক, দেউতাকে মোজা আনি দিলে, ইমান মৰম লাগিছে, কিউট কিবা ভাল লাগে সিহঁতৰ সৰু সৰু ভৰিকেইটা, সৰু হাতকেইখন চুই কিবা ইমান ভাল লাগে মোৰ যে। আৰু সৰু ল'ৰানো কোনে ভাল নাপায় হয়নে কওকচোন বাৰু। কিন্তু হ'লেও মানে ই মানে ৰাতি এইকেইদিন খুব সাৰ পাই আছে। আৰু ডাঙৰটো বাৰু শুইছে বাৰু, নোহোৱা নহয়। আৰু ইয়াত চাওকচোন বাৰু, মোৰ একদম পকা চুলি একেবাৰে ঠঙাকৈ একেবাৰে ওলাই গৈছে। এইখিনিৰ বাবে কিবা এটা কৰিব লাগিব, গাঁৱলীয়া ট্ৰিটমেণ্ট। আৰু ইয়াত চাওক আমাৰ আগফালে নাজাৰা। আৰু আজি যে ইমান বতৰটো ডাৱৰীয়া কৰিছে নহয় জানো ৰাতিপুৱা, আৰু কাপোৰ শুকোৱা নাই, চবফালে কাপোৰ মেলি থৈছোঁ। আৰু এয়া আমাৰ আগফালে চাওকচোন বাৰু, ইমান ধুনীয়া এটা পৰিৱেশ হৈ আছে নহয়। কিন্তু মানে কি এতিয়া আঘোণ মাহত মানে ইমান ভাল লাগে। আৰু এইজোপা বিলাতী বগৰী। কিন্তু মই যেতিয়া প্ৰথম বিয়া হৈ আহিছিলোঁ, এতিয়া মোৰ 8 বছৰ হৈছে বিয়া হৈ যোৱা। আৰু এইজোপা যেতিয়া মই আহিছিলোঁ তেতিয়া মানে বহুত ডাঙৰকৈ লাগিছিলে এতিয়া কিন্তু অলপ সৰু হৈ আহি আছে। আৰু এয়া চক, কণমানি একেবাৰে মাকে একেবাৰে ল'ৰা ছোৱালী চৰাই আছে। এতিয়া এয়া টঙিখনো এনেকৈ থিয় হৈ আছে, টঙি পেলোৱা হয় এতিয়া নহ'ব, কিন্তু যেতিয়া মানে পেলাই থোৱা হয়, দিনত যদি পেলাই থোৱা হয় নহয়, আহনি কৰি থকা মানুহবিলাকে কি কৰে, অকল দাঙিয়ে থাকে। সেইটো কাৰণে তুলি থৈছোঁ। আৰু এয়া আমাৰ পোৱালিকেইটাই পূৰা জলফাই বুটলি আছে, পকা এটা দুটা সৰিছে। আৰু এয়া চাওক, সেইটো পুতুকনে যে ইমান জলফাই খাই ভাল পায় নহয়। আৰু ইয়াৰ আমাৰ আগফালে চাওক, এখন আমাৰ মিষ্টাৰে সৰুকৈ এখন পাচলি বাগিচা ৰেডি কৰিছে দেই। কাৰণ যিহেতু ইমান সৰহকৈ দি লাভ নাই, খাব পাৰিলেই হ'ল এসাঁজৰ, ওচৰৰ মানুহবিলাকক এসাঁজৰ দুসাঁজৰ দিব পাৰিলেই হ'ল। আৰু ইয়াত যে ভোল যে কিমান লাগিছে নহয়, চাৰিওফালে মানে বাৰীখনৰ চাৰিওফালে অকল ভোল ওলমি আছে, শুদ্ধ কিন্তু নাই, ভোল ঢেৰ ওলমি আছে। আৰু লাহে লাহে শাকখিনিও হৈছে বাৰু, আপোনালোকক কেতিয়াবা আকৌ দেখাম দেই আমাৰ শাকনি বাৰীখন। আৰু আমাৰ আগফালে চাওক, ধানবিলাক পকিছে নহয়, ইমান ধুনীয়া লাগে ৰাতিপুৱা শুই উঠি আপুনি যদি চাই নহয়। মোৰতো ৰাতি টোপনি ক্ষতি হয়, আৰু মই কেতিয়াবা হ'লে কি হয়, 4:30, 5টা ওচৰা-ওচৰি বজেগৈ। আৰু মই তেতিয়া কি হয়, কুঁৱলীৰ মাজে কেতিয়াবা হ'লে চাওঁ, মানে ইমান ধুনীয়া লাগে। কেতিয়াবা হ'লে আপোনালোককো সেই নাজাৰা দেখাম। আমলখি বুলি কৈছে, কি হয় জানে দেখিছে, জলফাই বুলি কি যে আমলখি। এয়া চাওকচোন বাৰু, বেলেগৰ ঘৰৰ আগফালে থাকে ফুলনি বাৰী, আৰু আমাৰ ঘৰৰ আগফালে থাকে জলকীয়া গছ, আৰু গোটেই জলকীয়া। আৰু এইজোপা দেখিছেনে, বীজ জলকীয়া আৰু এইজোপা এটা কাহিনী আছে। কাৰণ এইজোপা মানে কি হ'ল, মিষ্টাৰে আমাৰ পিছফালে এইখিনি জলকীয়া মানে ৰুইছিলে, আপোনালোকক দেখাম এতিয়া। তাত মানে জলকীয়া ৰুইছিলে। আৰু তাৰ পৰা কি কৰে, যেতিয়া পুলিটো মানে ৰোৱা হৈ গ'ল, পুলিকেইটা ৰোৱা হৈ গ'ল নহয়, কুকুৰে খুচৰি মানে উলিয়াই পেলাই, আকৌ ৰুই থৈ আকৌ খুচৰি উলিয়াই পেলাই। তাৰ পৰা মই কি কৰিলোঁ, এটা টাবত দি দিলোঁ, সৰু টাব এটাত দি থৈছিলোঁ। তাৰপিছত তাৰ পৰা অলপ ডাঙৰ হৈ গ'ল, এটা নে দুটা তাৰ পৰা পকা খাই গ'লোঁ। তাৰপিছতে কি কৰিলে, ডাঙৰ টিং এটাত মিষ্টাৰে দি দিলে। তাৰপিছতে এতিয়া মানে লাগি আছে, বহুত খালোঁ, কিন্তু ক'বলৈ হিচাপ নাই, মানে 100-200 বেছি লাগিলে নেকি চাগে। আৰু ইয়াৰ মায়ে কৈছে, কি কৰি আছ, তোৰ কাম বন নাই, অকল ভিডিঅ' বনাই থকা বোলে, সেইবোৰকে কৰি থাক বোলে, আৰু ক'ত কি আছে দেখাই থাক বুলি কৈছে। মায়ে কেতিয়াবা হ'লেহে তই মই বুলি কয়, কিন্তু দেই প্ৰায় তুমি তোমাকে কয়। আৰু ইয়াৰ মানে সেইডোখৰ এতিয়া যিডোখৰ জেগা দেখাই গ'লোঁ আপোনালোকক, সেইডোখৰ জেগাতে আমাৰ মানে বীজ জলকীয়া তাতে ৰুইছিলে। আৰু এতিয়া তাত মানে পূৰা হেৰি ওলাইছে, বিলাহী গছ ওলাইছে, আপোনালোকক কেতিয়াবা দেখাম ডাঙৰ হ'লে। আৰু ইয়াৰ মামনিয়ে মানে ভঁৰালটো চাফা কৰি মেলি এতিয়া মানে যিখিনি ধান আছিলে, সেই ধানখিনি এতিয়া মৰা হৈছে। আৰু ইয়াৰ ধান মানে হেৰিয়লৈ থৈছিলে, বিশেষকৈ কঠীয়া ধানলৈ থৈছিলে, তাতে আকৌ মিক্স হৈ গ'ল পূৰা, সেইটো কাৰণে মানে এইখিনি মাৰি পেলাইছে। আৰু মামনি কৈছোঁ, মামনি মোলৈ চাহ, আগত মই এটা ৰিলচ দিছিলোঁ মামনিৰ লগত, এয়াই হৈছে আমাৰ মামনি নহ'লে আমাৰ মানে আধৰুৱা আৰু সেয়াই। আগতে যে বতৰ যেতিয়া ডাৱৰীয়া হয় নহয়, তেতিয়া আমাৰ মায়ে কি কৰে, একদম ভঁৰালৰ পৰা
একগাল একেবাৰে হেৰি উলিয়াই দিয়ে কি বুলি কয় ডাঙৰি উলিয়াই দিয়ে ধানৰ ডাঙৰি উলিয়াই দিয়ে আৰু আমাৰ চবকে মাৰিব দিয়ে আৰু সেইটো সময়ত যে কি যে ফূৰ্তি লাগিছিলে সঁচাকৈ মাৰিব কিন্তু টান পাইছিলোঁ হ'লেও কিবা এটা ফূৰ্তি লাগিছিলে আমাৰ কিন্তু বাই ভনী আমি বহুতকেইজনী আছিলোঁ যে সেইটো কাৰণে মানে ভালো লাগিছিলে আৰু মই অলপ এনেও কামত মানে পাল মৰা বিধই আছিলোঁ দেই আৰু এয়া ধান যিহেতু আধিলে দিয়া আছে আধি ধানো আহি পালেহি আৰু আমাৰ ঘৰৰ ধানো আহি পালে যিহেতু বতৰটো বেয়া কৰিছে আৰু এয়া সন্ধিয়া হৈ আহিলে বতৰ মানে বেয়া হ'লে কি খাওঁ কি নাখাওঁ লাগে আৰু আজি তাতে মাথাটো ইমান গধুৰ লাগিছে নহয় সেইকাৰণে বুট কেইটামান ভাজি লৈ ইয়াতে অকণমান মানে মিক্স আপ কৰি লৈ লাল চাহ এটোপা বাকি লৈছোঁ লাল চাহটোপা বাকি লৈ পূৰা মানে খাই দিছোঁ তেতিয়াহে মানে অকণমান দেহাটো ভাল লাগিছে আৰু ভিডিঅ'টো আৰু এনেকৈ আপোনালোকে মৰম দি যাব যিহেতু ভিডিঅ' কেইবাটাত আপোনালোকে যে ইমান মৰম দিছে বিশেষকৈ আমাৰ আদি আৰু মনৰ ভিডিঅ'কেইটাত যিমান পাৰোঁ আদি আৰু মনৰ ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু ভাবিছোঁ ইমানতে আপোনালোকক সামৰণি মাৰোঁ বেছি দীঘলীয়া কৰি আপোনালোকৰ আমনি লাগিব নহয় জানো ঠিক আছে তেতিয়াহ'লে অ'কে বাই বাই এনেকৈ ছাপোৰ্ট কৰি যাব বুলি আশা ৰাখিলোঁ পিছত আকৌ এটা নতুন ভিডিঅ'লৈ লগত আপোনালোকক লগ পাম বুলি আশা ৰাখিছোঁ অ'কে বাই বাই গুড নাইট